কৃষ্ণ মুৰাদৰ গেৰচলি বাবাৰ সমাই মেলি কৈছোঁ আমি ইতিমধ্যে যোৱা ৰাতি বৈকুণ্ঠ কল্পতৰু ভাগৱত শাস্ত্ৰৰ আমি পাঠৰ ব্যাখ্যা ইতিমধ্যে কৰিছিলোঁ আৰু তাতে আমি এটা কথা সিদ্ধান্ত হৈছিলে যে আমাৰ কৃষ্ণ নৱ সংবাদ একাদশ স্কন্ধৰ আৰু আজি তাৰ পিছৰ ভাগি পাঠৰ ব্যাখ্যা হ'ব। গতিকে আমাৰ সম্পাদক বাবুজনে কৈছে, গতিকে আমি সেই কৃষ্ণ উদ্ভৱ সংবাদৰ একাদশ স্কন্ধৰ আমি পদৰ পৰা আৰম্ভ কৰোঁ। কৃষ্ণ যদি শুনি উকনি খবৰ ভকতৰ সন্তাপদে কিয়াবি ডাঙৰ হে ৰাম ভৈৰৱ আকুল কৃষ্ণ জগত কমল নয়ন হৰি পিতবস্তে মুচি মুখ তেজিয়া নিশাখ স্নেহে উদ্ধৱ ধৰি পুৰিলা দুখ দেখি মূৰ নখকে হৃদয় স্বৰূপে জানিলা তুমি আমাৰ আশয় বংশ সংহৰি আবে চলিব নিশ্চয় নাথাকিবই ঠাই ততো মাতকি বাবা দ্বাৰকা নগৰ সাগৰ ৰদ যাবি তল মই গৈলে দুখ তুমি লিপেবি মংগল পিৰিবে দুজন কলি গুচিবে আচাৰ শুইবে অধৰ্মতী যতে প্ৰজাৰ তুমি আমি দুয়ো কৰিলে মিলিব অনৰ্থ লুপ্ত হৈব জ্ঞান ইটো ভগতীৰ পথ অধৰ্মে যদি অধৰ্মে পিৰিবে যাইবে লোক অধুগতি ভগতি কৰাবি তুমি থাকিও সম্প্ৰতি মোহৰ বচন আবে নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰভ তায়া থাকা তুমি ভগতি নহৈলে ভূমি যাইবে ৰখা তল মূৰ আজ্ঞা পালি কাৰ সিও মহাব কিন্তু অন্য নাথাকিবা কহিলো প্ৰভতি মুঠ চিত দিয়া ফুৰা পৃথিৱীৰ প্ৰজাতি যত দেখা শুনা মায়া ময় স্বপ্ন হৰিময় দেখি দূৰ কৰামতি ভ্ৰম জ্ঞান কৰ্ম ভগতি গিল কৰি ধেৰ ভগতি পৰম পন্থ দিলো কৰিছে নাহি কেউ গতি ভগতি কৰে
নিচে গৌ ভগতিকে মোক বৈশ্য কৰে ভগতি পৰে আন নাজানিবা সখী হেৰ শুনি উদ্ধৱেনো শিলা মুখ আখি কৃষ্ণৰ চৰণে চাই তেজি আনি চাক গদ গদ বাইতে বুলি লন্ত আহিলাক হে প্ৰাণ বন্ধু মোক বুলি বুজাই ঋষি সমস্তৰ কিয় একো মতি নাই কেহু বোলে কৰ্মে কেহু বোলে জ্ঞানে গতি তোমাৰ সন্মত পথ কেৱলে ভগতি একে বেদ বাক্য কিয় হৈল মতি ভেদ কিংকৰৰ কেশ বহং ক্ষয় কৰাছে অনাদীশ্বৰ তুমি শিৱ বজান পৰিছেদ দাতা তুমি বীৰে নাহিয়ান মাধৱে মূলত সখী শুনিও সিদ্ধান্ত তুমি মূল মহান মিত্ৰ ভগত কাহান্ত কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভগতৰ জানা যে তাহানত বিনাই নাই 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 আমার পরম গুরু তাহানত বিনাই নাই 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 আমার পরম গুরু নমো ভগবতে বাসুদেবায় নমো ভগবতে বাসুদেবায় নমো ভগবতে বাসুদেবায় জন্মা ভবাদি মজস্য তজ্জা সমতিজো নরহ परम प्राप्नुति पदकैपीतं सनातनं सदानन्दो मुपस्मयो हृदि यस्यो स्मरणं मात्रेण जन्मो संसारो बन्धनो विमुच्यते प्रभो विष्णुवे नमो विष्णुवे नमो नमः ईश्वर परमं कृष्ण सच्चिदानन्द विग्रह अनादि आदि गोविन्दं सर्वकारणं कारणम्
কৃষ্ণ প্রিয়তম স্বপ্ন শঙ্কর পরম গুরু ইতি বন্দে সত্যম মহত্তম পুনঃ পুনঃ। নমো সমস্ত ভূতানামাদি ভূতায় ভূভৃতে অনেক রূপ রূপায় প্রভু বিষ্ণুয়ে নমো বিষ্ণুয়ে নমো নমঃ। মূকং করতি বাচালং পঙ্গুলঙ্ঘয়তে গিরিম यत्कृपातमहं वन्दे परमानन्दमाधवं परमानन्दमाधवं। जय जय ईश्वर अनादिदेव শংকৰ স্বৰূপে পৃথিৱীতয় কোটি কোটি ব্ৰহ্মাণ্ডৰ দেৱ ভগৱন্ত ব্ৰহ্মাণ্ডৰ নপাৱন্ত জাৰয়াদি অন্ত হে ৰাম হেনয় শংকৰ তুমি অনাথ নাথ প্ৰণাম প্ৰভু শৰণত থয়া মাধ সদমৰূপে আহি তুমি নৰৰূপ ধৰি কাৰিলা সন্তক প্ৰভু পাষণ্ড সংহৰি কাৰিলা সন্তক প্ৰভু পাষণ্ড সংহৰি। অনন্ত কোটি ব্ৰহ্মাণ্ডত পৰম অধ্যক্ষ অখিল জীৱাত্মাৰ পৰমাত্মা সৰ্বদ্ৰষ্টা সৰ্বশ্ৰেষ্ঠা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক যোগেশ্বৰ মহেশ্বৰ পীতাম্বৰধাৰী নাৰায়ণ কমল নয়ন গোপীবল্লভ গোপীনাথ অনাদি ঈশ্বৰ ভগৱান কৃষ্ণৰ অভয় পদপংকজ কমলত সৰ্বপ্ৰথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। কৃষ্ণ যিটো মহামতী গুৰুজনা হৰি ভক্তি কণ্ঠ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰী গুৰু শ্ৰী চৰণ কমলত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ মঠ ধুবুৰী জিলা শাখা কদমতলা প্ৰাথমিক শাখাৰ গুৰুগৃহত কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞান দৈৱ কল্পতৰু ৰাষ্ট্ৰ পুৰাণ সূৰ্য মহাভাগৱত দিনজোৰা কাৰ্যসূচীৰে ভক্তসকলৰ সংকল্পৰ দ্বাৰা এই পুণ্যতীৰ্থ পবিত্ৰ স্থানত নৈমিষাৰণ্যত নিৰন্তৰ ভগৱন্তৰ জন্মদিনাৰ ৰহস্য কথা স্বৰ্ণাৰূপী কণ্ঠন পালন কৰা হৈছে। আৰু এই মহান অনুষ্ঠানটি পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ মহামহন্ত নৰৰূপী নাৰায়ণ বিষ্ণুস্বৰূপ ভকত মহন্ত সন্ত আহি আসন অলংকৃত কৰি আসনৰ কষ্ট বৃদ্ধি কৰি আছে। আমি এই আসনৰ পৰাই সমভাৱ পাই সমস্ত শ্ৰী চৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আৰু লগতে ব্ৰজধামৰ গোপীশ্বৰৰ মাই মাতৃ সমস্ত যথেষ্ট সংখ্যক কৃষ্ণ কথা শুনিবৰ কাৰণে দূৰ দূৰণিৰ পৰা আহি সমস্ত আসন অলংকৃত কৰি আসনৰ কষ্ট বৃদ্ধি কৰি আছে। আমি একেলগে সমূহ আই মাতৃসকলৰ শ্ৰী চৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে।
দেশৰ ভৱিষ্যত স্বৰূপ ধৰণী স্বৰূপ ভক্ত প্ৰহ্লাদ ধ্ৰুৱ ভদ্ৰিক কণ মাইনা মাইনী সকলোৱে আহি ভগৱন্ত কৃষ্ণ কথাৰ লগত জড়িত হৈছে। আমি সমূহ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আমাৰ মাজত আমাৰ শংকৰদেৱ সংঘৰ মূলৰ সদস্য তথা নাজিৰা জিলাৰ মূলৰ সদস্য আৰু এজন ভাগৱতৰ বক্তা আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰশান্ত বৰাবাক শিৱসাগৰৰ পৰা আহিছে। আমি তেৰাৰ শিক্ষণত ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। লগতে আমাৰ অগ্ৰত আমাৰ মাৰ্গদৰ্শনকাৰী আমাৰ ভাগৱতৰ সুবক্তা গোটেই অসমত ভাগৱত ভক্তি ধৰ্ম গুৰুজনাৰ ধৰ্ম প্ৰচাৰ কৰি আহিছে আমাৰ চন্দ্ৰকান্ত বৰাবাক আমি তেৰাৰ শিক্ষণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধুবুৰী জিলা শাখাৰ বিভিন্ন গুৰু দায়িত্বত থকা জিলা শাখা আঞ্চলিক শাখা আৰু প্ৰাথমিক শাখাৰ ভকতবৃন্দ যথেষ্ট সংখ্যক এই পুণ্যতীৰ্থত আহি কৃষ্ণগত অমৃত সমান কাম কৰিবৰ কাৰণে আহিছে। আমি তেৰা সমস্ত শ্ৰীচৰণতে ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। এই পৰম্পৰাসমূহ ভাগৱতপ্ৰেমী ৰাইজ আহি ভগৱন্তৰ কথাৰ লগত জড়িত হৈছে। আমি সমূহ ৰাইজকো ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। ভাগৱতৰ একাদশ স্কন্ধ উদ্ধৱ সংবাদ আমি এই ভাগৱতৰ দেশেৰী পুতলা নিচিনাকৈ আপোনালোকৰ মাজত বিশ্লেষণ কৰি আলোচনা কৰি আপোনালোক ভাগৱতৰ আমাক ব্যাখ্যাকাৰক হিচাপে ভাবিব নালাগে, কাৰণ অসমত মাত্ৰ এজনে ব্যাখ্যাকাৰক আছে। এজনৰ নাম হৈছে গুৰু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। আমাকো ব্যাখ্যাকাৰক বুলি কৈ দিয়ে, মনটো ভাল লাগি যায়, কিন্তু আমি ব্যাখ্যাকাৰক হ'ব পৰা নাই। গতিকে আমি আপোনালোকৰ মাজত কিঞ্চিত ভাগৱতৰ কথাবিলাক আলোচনা কৰি আপোনালোক জনা কথাখিনিকে আমি ক'বলৈ আহিছোঁ। আমাক কোনো ভাগৱত ব্যাখ্যাকাৰক বুলি ভাবিব নালাগে। কৃষ্ণ কৃপা আজি এই পুণ্যতীৰ্থত আপুনি মই আহি উপবিষ্ট হৈছোঁ। কৃষ্ণ কৃপা নহ'লে একো কাৰ্য সাধন নহয় বুলি কৈছে। আমাৰ মাজত উপস্থিত আছে আমাৰ কোকৰাঝাৰ জিলাৰ আমাৰ এজন ভকত আমাৰ মহেশ দাস বাবু আহিছে। গতিকে আমি তেৰা চৰণত ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। বিভিন্ন জিলা আঞ্চলিকৰ পৰা আহিছে গুৰু দায়িত্ব পালন কৰি থকা গুৰুজনাৰ ধৰ্ম নীতি প্ৰচাৰ কৰি থকা ধুবুৰী জিলাৰ সন্মানীয় সমস্ত বাপক আমি কোটি কোটিবাৰ ভক্তি অৰ্পণ কৰিছোঁ, যাতে তেৰা সমস্ত গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি প্ৰচাৰ কৰি গোটেই জগত কল্যাণ কাম কৰিব আগবাঢ়ক, আমি ইয়াতে কামনা কৰিছোঁ। গতিকে কৃষ্ণ কৃপা নহ'লে এনেকুৱা মহা অনুষ্ঠান পাতিব নোৱাৰে। আপোনালোকৰ প্ৰতি কৃষ্ণ কৃপা আছে, সেইকাৰণে এনেকুৱা মহান অনুষ্ঠান আপোনালোক পাতিছে। গতিকে ভগৱন্তৰ আপোনালোকৰ প্ৰতি কৃপা আছে। তিনিটা বস্তু মহা পুণ্যৰ ফলত লাভ হয়। এক হৈছে মহা পুণ্যৰ ফলত সাধু ভকতৰ মহা পুণ্যৰ ফলত সাধু ভকতৰ সংশোধন কৰি মহা পুণ্য লাগিব বুলি কৈছে। ভাগৱতৰ একাদশ স্কন্ধত কৈছে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱত লভে। যেনে জন্মান্তৰ যাৰ পুণ্য সংচিত হৈ আছে সেইসকল ব্যক্তিয়ে ভাগৱতৰ কথা শুনিবলৈ সুবিধা পায়, কৃষ্ণ কথা শুনিবলৈ সুবিধা পায়। আৰু কৃষ্ণ কৃপা নহ'লে কিন্তু এনেকুৱা অনুষ্ঠান পাতিব নোৱাৰে। কৃষ্ণ কৃপা লাগিব। আপোনালোকৰ প্ৰতি ভগৱতৰ কৃপা আছে। ভাগৱতৰ দ্বিতীয় স্কন্ধতে উল্লেখ কৰিছে অ কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভয়া জ্ঞান কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবা প্ৰদান। কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভয়া জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিব প্ৰদান। গতিকে ভাগৱতত উল্লেখ কৰিছে। গতিকে আপোনালোকৰ কৃপা আছে, ভগৱন্তৰ লগত আপোনালোক ভক্তি কৰিছে। গতিকে আপোনালোক মহামহন্ত, আপোনালোক মহাভগত, আপোনালোক মহাভাগৱত। গতিকে আপোনালোকৰ দ্বাৰা এই মহান অনুষ্ঠানটি আকাশে বতাহে যিমান দূৰলৈকে ইয়াৰ শৰীৰ কথা
বিয়পি যাব কীট পতংগ যেনেকৈ পবিত্ৰ হয় বুলি ভাগৱতে নিৰ্দেশ দিছে। গতিকে